তো এইটো হৈছে পিংকাৰ কেক জংকি উপহাৰ নেকি ভালকে লগ এইফালে বাৰ্থডে গাৰ্ল অৱস্থা এইফালে চোৱা গুড এই বৰে আমাৰ বাৰ্থডে গাৰ্ল গুড ভেৰি গুড এনে কৈছে তাই শ্বুটিঙৰ পৰা আহিছে চেৰি যদি বাৰ্থডে খাবলৈ যাবলৈ নাপালে কেলে নাপালা জানো স্কুল যোৱাগে নে পোৱালিহঁতৰ লগত এফালে যোৱা প্লেনিঙো আছিলে ক'ত যোৱা কথা আছিলে মৰাণ এজন আমাৰ মৃদুলা ৰাতিপুৱাই শুই উঠি বেলুনৰ লগত খেলিছে যেতিয়া যেতিয়াই বস্তু লওঁ যেতিয়াই লওঁ যিয়ে লওঁ অকল এটাই কথা ইমানকৈ কাপোৰ কানি খেলি লৈছোঁ আমুক তামুক কোনে দিলে কোন বাবু নমস্কাৰ সকলোকে মই জ্ঞানদীপ আশা কৰোঁ সকলো ভালে আছে আজি এটি পুনৰ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ তো মই এতিয়া ক'ত যাবলৈ লৈছোঁ আপোনালোকে থাম্বনেইলটো চাই চাগে গম পাইছে আজি হৈছে আমাৰ পিংকি বাইদেউৰ বাৰ্থডে মই এতিয়া বাৰ্থডে লৈ বুলি যাবলৈ ওলাইছোঁ এতিয়া বাজিছে 11:30 দিনৰ 11:30 হৈছে এতিয়া মই সোনকালে যাবলৈ ওলাইছোঁ বাৰ্থডে চেলিব্ৰেট এতিয়া দিনত তেনেকৈ নহয় ৰাতিহে হ'ব সোনকালে যোৱাৰ কাৰণটো হ'ল জংকি আৰু মাধৱদা ঘৰত নাই জংকিৰ অন্য এটা অফিচিয়েল ভিডিঅ' কৰিবলৈ গৈছে সেইটো কাৰণে মই এতিয়া সোনকালে যাবলৈ ওলাইছোঁ সোনকালে গৈ মেলি অলপ লাগি দিব লাগিব আৰু কিবা কিবি কাম আছে তাত সেইটো কাৰণে মই সোনকালে যাবলৈ ওলাইছোঁ এতিয়া বেছি দেৰি নকৰোঁ বস্তু কিবা কিবি ল'বলৈ আছিলে মই সকলোবিলাক ল'লোঁ এতিয়া সোনকালে ওলাই যাওঁ মই এতিয়া বাইক লৈ যাম বাকী বস্তু এতিয়া যিমান নিব আছিলে যিমান তেনেকৈ বিশেষ নাই বাইকতে যাবগৈ চাগে পেণ্ডেলতে ছাইডত ট্ৰাই কৰি চাওঁ কি হয় এতিয়া মই সোনকালে ওলাই যাওঁ এতিয়া ডাইৰেক্ট গৈ লওঁ তালৈ তাৰপিছত তাত গৈ সকলোবিলাক আপোনালোকক দেখুৱাম কেনেকৈ চেলিব্ৰেশ্যন কৰোঁ আৰু কেনেকৈ কি হয় তাত সকলোবিলাক দেখুৱাম ইফালে বাইকৰ অৱস্থা মই এতিয়া দেখিছোঁ বহুত বেয়া হৈ আছে বাইকৰ অৱস্থাটো ধূলিয়ে পোত খাই আছে বহুত দিন ধোৱা নাছিলোঁ বাইকখন চলোৱাও হোৱা নাছিলে এইকেইদিন তেনেকৈ এতিয়া বাইকখন অলপ চাফা কৰিব লাগিব অলপ চাফা কৰি মেলি যাব লাগিব মোৰ এতিয়া বাইক চাফা কৰি হৈ গ'ল আৰু ইয়াত কিবা কিবি ঘৰৰ পৰা দি পঠিয়াইছে বাৰ্থডে পাৰ্টিৰ কাৰণে আৰু হেলমেট লৈ লওঁ এতিয়া ডাইৰেক্ট গৈ লওঁ তালৈ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ সকলোবিলাক তো ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকক সকলোবিলাক গম পাব কেনেকুৱা কি হয় চেলিব্ৰেট কেনেকৈ কৰোঁ আৰু লগতে কোন কোন আলহী আহে সকলোবিলাক দেখুৱাম আপোনালোকক ভিডিঅ'টোত সকলোৱে চাই থাকক শেষলৈকে সেইফালে আমাৰ মাজি বাই বাই যোৱাৰ আগতে এটা কথা ক'বলৈ মই প্ৰথমেই ক'ব লাগিছিল কথাষাৰ কিন্তু এতিয়া যোৱাৰ আগত মই কৈ লৈছোঁ কথাষাৰ পিংকি হেপী বাৰ্থডে বাকী কৈ ল'ব লাগিছিল চাগে কিন্তু অলপ এতিয়া যোৱা টাইমত কৈছোঁ একো নাই বাৰু মই এতিয়া আহোঁতে চেপনফালে আহিলোঁ চেপনফালে অহাৰ দুটা কাৰণ আছিল ফাৰ্ষ্টটো হ'ল আমাৰ পোৱালি ডান্স ভিডিঅ' শ্বুটিঙৰ কাৰণে জেগা লোকেশ্যন চাব আছিলে তো লোকেশ্যন চোৱা হৈ গ'ল আৰু বস্তু এটা ল'ব আছিলে কি ল'লোঁ সেইটো আপোনালোকক দেখুৱাম বাৰু ব্লগটো শেষত কি ল'লোঁ মই আপোনালোকক দেখুৱাম এতিয়া ডাইৰেক্ট মই মৰাণলৈ গৈ লওঁ মৰাণলৈ গৈ আপোনালোকক দেখুৱাইছোঁ এইফালে আমাৰ মৃদুদা কিবা এটা ক'ব নেকি আচ্ছা আমি আহি পাই গ'লোহি আমি মানে মোৰ লগত এয়া অংকুৰ ই আহিলে মই চেপন তিনিআলিৰ পৰা আহিলে ই ঘৰৰ পৰা আছিলে ইয়াৰ ঘৰ হৈছে চফৰাই ই হৈছে মোৰ হাই ছেকেণ্ডেৰী লগৰ ভাল বন্ধু তো ই আহিছে মৃদুদাৰ ওচৰলৈ গানৰ অলপ কাম আছে ইয়াৰ গান গাই ওচৰতে আৰু এটা চেনেল আছে ইউটিউবত মই চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে লিংকটো আপোনালোকে গৈ অলপ শুনি চাওক গান চাব আৰু আমি দুটাই পোৱা গানটো আছে গান গাই দিয়া দুচকু তুলি চৌপাশে চালো ফুলিছে ৰজনী গন্ধা আকাশত দেখো শাৰদী জোনাক নামিছে অলকা নন্দা পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু ধন্যবাদ মাতটো বৰ বহি আছে ৰাতিপুৱা সময়ত এতিয়া গৈ ডাবিং দিবগৈ মৃদুদাৰ ওচৰত তো বেষ্ট অফ লাক আহিবা আকৌ লগ পাম আহিবা মোৰ চেনেলটো সকলোৱে চাব ডেছক্ৰিপশ্যনত দিয়া আছে লিংক সকলোৱে গৈ চাওক গানবিলাক মৃদুদাই কিবা এটা ক'বই লাগিব মোক আমি এতিয়া ক'ত যায়গৈ এতিয়া ৰুমলৈ যাওঁ অংকুৰ লগত অকণমান কাম আছে আচ্ছা মানে আৰু জ্ঞানদীপ দিনক দিনে বহুত ধুনীয়া হৈ গৈছে তো মৃদুদা এতিয়া আহিব আকৌ লগ পাম তাৰপিছত এইফালে বাৰ্থডে গাৰ্ল আৰু বৌ আছে তো এইফালে আৰু এটা ল'ৰা আছে এইটো
ইয়াৰ নাম হৈছে হেমাংগ ৰাজ গগৈ উৰফে চিকা বুলি কওঁ ই হৈছে মোৰ স্কুলৰ লগৰ ক্লাছ কৰিছে বহুত এইফালে আছে আমাৰ বাৰ্থডে গাৰ্ল হেপী বাৰ্থডে এতিয়াই মানে আৰু আছে বাৰু কিবা কিবি লাহেকৈ হ'ব এইবিলাক আৰু এইফালে ভণ্টিসকলে সজাই আছে ভণ্টিজনীক চিনি পাইছে চাগে নামটো আকৌ কৈ দিয়া মোৰ ব্লগ এটাত আছিলে জংকীৰ অফিচিয়েল ভিডিঅ' এটা শ্বুটিং আছিল তেতিয়া এই ভণ্টিজনী গৈছিলে আমাৰ লগত হয় ভণ্টিসকলে ইয়াত এইবোৰ সজাই আছিলে এইগৰাকী এই কোন হয় তো এইটো জংকীৰ গিফ্ট বাহ বাহ গিফ্ট পালে ৰাইজে বাহ বাহ কেলে ইমান লাষ্ট কৰিছে কল হে এইফালে আমাৰ বৌয়ে খানা বনাইছে ধুনীয়াকৈ এইবিলাক কটা হৈ গ'ল শাক পাচলি তো খানা কি হ'ব বৌ আজি ব্ৰইলাৰ ব্ৰইলাৰ মাছ আৰু কি হ'ব কণী এইবোৰ আদা ৰচুন খুন্দা হৈ গ'ল এতিয়া এইফালে বনাই আছে তো ৰাতিলৈ আৰম্ভ হৈছে মানে লাহেকৈ ঠিক হ'বগৈ তাকে এইফালে এনেকৈ চলি আছে আৰু এইফালে ভণ্টিসকলে বেলুন সজাই আছে এইফালে বাৰ্থডে গাৰ্ল হেল্ল' এইফালে ভণ্টিগৰাকীয়ে বেলুন ফুলাই আছে অথনিৰ পৰা চব বেলুন তুমি ফুলা নাই কোনে ফুলালে গোটেই পৰা তুমি ফুলালা এইফালে আমাৰ কৰি আছে পিংকিয়ে আপোনালোকক কিবা এটা কওঁ কৈছে এইফালে ভণ্টিসকল দুইজনী লুকাইছা যে এইফালে আমাৰ শংকৰদা বহুত ধুনীয়াটি হৈ আহিছে দূৰৰ পৰা ভালকৈ লুকছটো দেখুৱাই দিয়ে আৰু ইফালে আমাৰ বছৰ ৰোমেণ্টিক চং লাগি আছে মানে এইফালে আমাৰ বছ গানটো কৈ দিয়ক কিবা এটা গানটোৰ বিষয়ে গান এটা ৰিলিজ কৰিছোঁ একাজলি মৰম ছটিয়াই দিছোঁ সকলোলৈ মোকো অলপ মৰম দিলে ভাল পাম আৰু তাকে বছৰ চেনেলত গানটো দিয়া হৈ তই বুজনে নুবুজ সঁচাকৈয়ে যে মই তোক ভাল পাওঁ এইফালে বাজি আছে ঠাইজি সেইকাৰণে গাবলৈ দিগদাৰ হৈ গৈছে তাকে ডেছক্ৰিপশ্যনত লিংক আছে যোনে যোনে শুনা নাই সকলোৱে শুনি চাওক সকলোৱে শুনিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাকে আগলৈ মোক কাম কৰি যাবৰ কাৰণে আশীৰ্বাদ দিব বুলি মই ভাবি লৈছোঁ অন্তত আশা কৰিছোঁ তাকে ডেছক্ৰিপশ্যনত লিংক আছে নতুন গানৰ শুনক আৰু বহুত ধুনীয়া ধুনীয়া গীত আহি আছে বছৰ ইটোতকৈ সিটো হিট হ'ব আমি তাৰ পৰা এতিয়া ওলাই আহিছোঁ পিংকিলৈ কিবা এটা ল'বলৈ বুলি তাত বাকী কামবিলাক কৰি হৈ গ'ল কিবা এটি নহওঁগৈ তাইলৈ বুলি আৰু বাৰ্থডে বুলি চ' আমাৰ এতিয়া বজাৰ কৰা হৈ গ'ল বজাৰ কৰা মানে পিংকিলৈ ল'লোঁ কিবা এটি সৰুকৈ হেমাংগৰ কিবা বস্তু ল'বলৈ আছিলে সি বস্তু ল'ব গৈছে এতিয়া মই বাইকতে ৰখি আছোঁ তো গিফ্ট লোৱা হৈ গ'ল এতিয়া ডাইৰেক্ট আমি পিংকিহঁতৰ ঘৰ যাম তাৰপিছত তাত গৈ কেক চেক নিয়া হৈ গ'ল আমাৰ মাথোঁ দাহেৰি কেক চেক নিলেহি তো তাত গৈ এতিয়া বাকীখিনি কি হয় আপোনালোকক দেখুৱাই আছোঁ মই এনেকৈ গিফ্ট হিচাপে মই বস্তু ভালকৈ চইচ কৰিব নাজানো আশা কৰোঁ তাই ভাল পালে হয় আৰু তাকে আৰু এতিয়া বজাৰ কৰি সকলোবিলাক হৈ গ'ল হেমাংগই যিবিলাক ল'বলগীয়া আছিল বস্তুবিলাক ল'লে বাইদেউ এইটো হৈছে পিংকাৰ কেক জংকীৰ উপহাৰ নেকি এইবোৰ চব জংকীৰ কালেকশ্যন এইবিলাক বাৰ্থডে গাৰ্ল ফটো মৰাত ব্যস্ত চাওঁ এফালে চাই দিয়া এইফালে আমাৰ বাইদেউ আহি পালে এনে কৈছে তাই শ্বুটিঙৰ পৰা আহিছে কিহৰ শ্বুটিং আছিলে আজি নিতুল দাদাৰ এটা খুব ধুনীয়া গান মোবাইলৰ হেং আহি আছে 1 জানুৱাৰী বাইদেউ শ্বুটিং দি আহিলে তাত শ্বটবিলাক তো এতিয়া বাৰ্থডে চেলিব্ৰেট হ'ব এইফালে বাইদেউ এইফালে আমাৰ জিতমিত মহিলা নতুন কাম কি নতুন কাম এতিয়া মই গুৱাহাটী যাম তাৰপিছতহে হ'ব Happy birthday to you. হ'ব Happy birthday. Happy birthday to you.
বাৰ্থডে গাৰ্ল অৱস্থা এইখন চোৱা নিজে নিজে কেক খাইছে অকল এইকেইটা প্ৰাণী Happy birthday to you. আমি বহিলোঁ খাবলৈ বুলি এইফালে বাৰ্থডে গাৰ্লে আমাক দি আছে বস্তুবিলাক বিলনীয়া আচ্ছা আচ্ছা এইফালে আমাৰ হেণ্ডচাম বয় ৰূপান্তৰ এইফালে আমাৰ অংকুৰ এইফালে আমাৰ কণ চেং হাই কৈ দিয়া এইফালে আমাৰ কোন চিকা বুলি কৈ দিয়া চিকা বুলি কৈ দিয়া চিকাদা বুলি কৈ দিয়া ভণ্টিগৰাকীয়ে আমাক খানা দিছে পুৰা লাগি আছে এতিয়া আলহী গৈ শেষ ঘৰ ঠাণ্ডা লাষ্ট টাইমৰ কাৰণে হেপী বাৰ্থডে কোনে দিলে কোন বাবু চকলেট এটা দুটা বাকীখিনিতো ফ্ৰিজত দুটা তিনিটা চাৰিটা পাঁচটা চেলিব্ৰেশ্যন এইটো এটা সেইটো ভাল লাগিছে চবফালে পিংকি জিন্দাবাদ আজি গুড মৰ্ণিং সকলোকে ইয়াত এতিয়া শুই উঠা হৈ গ'ল শুই উঠিছোঁ ন সেইটোৱে মানে তো খানা চানা খাই হৈ গ'ল তো এতিয়া মই ঘৰলৈ বুলি যাবলৈ ওলাইছোঁ এইফালে বাইদেউহঁতে কাম কৰি আছে এইফালে বাৰ্থডে গাৰ্ল এইফালে বাইদেউ নতুন গিম্পল মেকানিক লাগিছে তো পিংকি বাই লগ পাম দিয়া এজন আমাৰ মৃদুদা ৰাতিপুৱাই শুই উঠি বেলুৰ লগত খেলিছে বেলু এতিয়া কিবা এটা কওক যাওঁগৈ তুমি যোৱাগৈ ভাল লগা নাই দেই তো এইফালে আমাৰ বৌয়ে কালি ৰাতিৰ পৰা অকল কাম বৌ এতিয়া কামত ব্যস্ত আমি যাওঁ হেপী বাৰ্থডে পিংকি চ' আমাৰ এইগৰাকী গেট খুলি দিব আহিছিলে বেচেৰি যদি বাৰ্থডে খাবলৈ যাবলৈ নাপালে কেলে নাপালা জানো স্কুল যোৱাগৈ নে ঠিকে পাই গ'লোহি ঘৰ এতিয়া কথাটো হ'ল দেৰি হ'ল অলপ ঘৰ পোৱাটো কলিহঁতৰ লগত এফালে যোৱা প্লেনিঙো আছিলে ক'ত যোৱা কথা আছিলে আজি তো আজি সিহঁতৰ লগত যাবলগীয়া আছিলে দেৰি হ'ল 12টা বাজিব হ'ল তেতিয়া মৰাণ যাবা নাযাবা যাম হে মই যামেই আকৌ বৌয়ে খানা চানা আকৌ খুৱাই পঠিয়ালে সেইটো কাৰণে অলপ টাইম হৈ গ'ল ৰুমটো চফা কৰি থ'ব নোৱাৰিম ঘৰতে থাকিলে ৰুমটো চফা কৰিব লাগে নাজানো তো তাত ধুনীয়াকৈ বাৰ্থডে চেলিব্ৰেট কৰিলোঁ আপোনালোকে দেখিলে কিমানখিনি দেখুৱাব পাৰিলোঁ আপোনালোকক দেখুৱালোঁ আশা কৰোঁ আপোনালোকে ভালেই পালে চাই আৰু তাত তেনেকৈ বাৰ্থডে ধুনীয়াকৈ চেলিব্ৰেট কৰা হ'ল চব ঠিকে থাকি গ'ল মই এতিয়া আহি ঘৰত পাই গ'লোহি আৰু এতিয়া লাষ্ট কথাটো হ'ল কালি মই চেপনত বস্তু এটা কিনিছিলোঁ তো তেতিয়া সেইটো অলপ দেখুৱাই দিওঁ কি কিনিছিলোঁ এনেও তোৰে চুৱেটাৰ মানে মই জানো তোৰ কথা সেয়া দেখুৱাই দিওঁ ন মোৰ হিংসাত মই জ্বলি পুৰি চাই হ'ম এতিয়া অলপ পিছত তো ট্ৰাই কৰা যাওক কেনেকুৱা হয় কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব এইটোৱে হ'ল বস্তুটো কালি যিটো চেপনত মই লৈছিলোঁ ৰখি মেলি তো এতিয়া চোৱাই নে ভালেই লাগিছে বুলি কৈছে যাওঁ আজি মই ল'ম কি কৈছিলে এইটো কি পোৱালীয়ে প্ৰতি সপ্তাহে নহ'লে আগতে সপ্তাহে আছিলে কাৰণ সপ্তাহে গানৰ ক্লাছ আছিলে এতিয়া অলপ মাহে টাইপ হয় মানে তো বস্তু এনি টাইম মাহেতি মনলৈ গ'লেও কিবা নহয় কিবা কৈ লওঁ কিবা নহয় কিবা এটা কাপোৰ কানি লৈ আনিবই মানে মই তেনেকে ঘৰত পইচা নোখোজো তো মই যেতিয়াই বস্তু লওঁ যিয়ে লওঁ তো অকল এটাই কথা ইমানকে কাপোৰ কানিখন কেলে লৈছো আমুক তামুক কিবা কিবি প্ৰতিবাৰে মানে যি বস্তু ল'লেও অকল মাৰে সেইটোৱে কমেণ্ট আৰু এতিয়া ঘৰ পাই গ'লোহি ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ইমানতে সামৰি দিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে যদি ভাল লাগিলে ভিডিঅ'টি লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু কেনেকুৱা লাগিছে জনাব আৰু যিসকল মোৰ চেনেলটোত নতুন হয় সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব এনেকৈ মই ব্লগবিলাক দি থাকিম আৰু এইফালে আমাৰ বাইদেউৰ ডান্স ভিডিঅ'বিলাক দি থাকিম ধন্যবাদ তো ঘপকৈ বাইদেৱে কিবা এটা কওঁ বুলি ক'লে মোৰ ফালৰ পৰা পিংকি বাক বহুত হেপী বাৰ্থডে আৰু এইটো দিয়াৰ বাবে থেংক ইউ আচ্ছা
আমাৰ মৃদুদা চব যাব চিকাৰ নাই আমি তো মই আমি